बहुत ज्ञानर दरकार बहुत अभिज्ञर दरकार मैं तो मात्र किंचित परिमाण ठाकुरर सेवकहे मैं खाली मैं जानो मैं ठाकुरर सेवक हिसाबे मैं ठाकुरर धरि आছো কিন্তু মই ঠাকুৰৰ কথা কবলৈ গেলে বহুত জ্ঞানৰ দৰকাৰ মোৰ ইমানখিনি জ্ঞান সীমিত নাই তো যি হক ইয়াতে বহুত অভিজ্ঞ মাসকল আছে তেখেতৰ বহুত মানে ঠাকুৰৰ বিষয়ে জানে হয়তো মোৰ যদি কিবা ভুল ত্ৰুটি হৈ থাকে তাহলে মোক নিজৰ সৰু ভন্টি বুলি আপোনালোকে ক্ষমা কৰিব তো আজি আমাৰ শ্ৰাবণ মাহৰ 26 তাৰিখ আমি শ্ৰাবণ মাহৰ श्रावण माहটো আহিলে আমি মাসকলে বহুত আনন্দৰে মানে মাহটো পাৰ কৰো আমাৰ শ্ৰাবণ মাহটো পবিত্ৰ আৰু পূৰ্ণ মাহ যেহেতু আমাৰ বড়মাৰ জন্ম মাহ বড়মাই আবিৰ্ভূত হৈছিল এই শ্ৰাবণ মাহতে 1301 সালৰ 14 শ্ৰাবণ কৃষ্ণ দ্বাদশী তিথিত ৰবিবাৰে বড়মাই এই ধৰাধামত আবিৰ্ভূত হৈ আমাক লগতে ধন্য কৰি মানে ভূমিকা সকলোখিনি আমাৰ বড়মাই মানৱ দেহলৈ আহি লীলাৰ মাধ্যমে আমাক গোটেইখিনি বুজাই থৈ গৈছে तो মই এইখিনিয়ে কম আমাৰ আচাৰ্যদেৱে কৈছে যে বড়মাৰ কথা কোৱাৰ আগত মাতৃ সন্মিলনত ঠাকুৰৰ কথাটো আগতে উল্লেখ হ'ব লাগে কাৰণ বড়মাই ঠাকুৰৰ বড়মাৰ এটাই উদ্দেশ্য আৰু বড়মাৰ এটাই লক্ষ্য আছিল ঠাকুৰক লক্ষ্য কৰি চলা ঠাকুৰক উদ্দেশ্য কৰি চলা বড়মাৰ জীৱনৰ এটাই মনোবাসনা আছিল ঠাকুৰৰ দুখত দুখিনী ঠাকুৰৰ সুখত সুখিনী এনেকুৱা এজন বিদুষিনী এনেকুৱা এজন শক্তি নাৰায়ণী আছিল যিয়ে পৃথিৱী একদম মানে ভীষ্মত কৰি গোটেইখিনি অৰ্জিত কৰি দুখ সহ্য গোটেইখিনি নিজৰ জীৱনত সংসাৰ জীৱনত মানৱ ৰূপত আহি দেখাই দিছে এটা নাৰীৰ মাজত কেনেকুৱা ধৈৰ্য থাকিব লাগে আমি মনত কৰো নাৰীৰ অলংকাৰ হল সোণা গহনা ঘৰ বাড়ি সম্পত্তি কাপোৰ কিন্তু বড়মাই কিন্তু বুজাই থৈ গেছে এটা নাৰীৰ অলংকাৰ হল ধৈৰ্য সহ্য হেই গোটেইখিনি যদি শক্তি এটা নাৰীৰ মাজত আছে তাহলে হেই নাৰীয়ে এজন সংসাৰত সুখেৰে গঢ়িব পাৰে কিন্তু আমাৰ ধাৰণা নাৰীৰ অলংকাৰ সজাই পৰাই কাপোৰ কিনি পিন্ধি ধুনিয়াকে আৰু সোণা গহনা পিন্ধিলে আমি হাজি পৰিলেই বোধয় আমি নাৰী সৌন্দৰ্য হৈ উঠিব পাৰো এই গোটেইখিনি আমাৰ বড়মাই বুজাই গৈছে তো যিয়ে হওক ঠাকুৰে কৈছিল শিৱ ভক্তি পুৰুষ প্ৰকৃতি বিশ্বত আছে দুই ধাৰা এই দুইৰি সংগতিত ভৰ দুনিয়াই সব গড়া বড়মাই হয় সেই পৰমা প্ৰকৃতি ঠাকুৰে নিজেই কৈ গৈছে আজি যদি মই নাৰী দেহ হৈ আহিলি হয় তাহলে তোমালোকৰ বড়মাই হলো হয় তো সেই ঠাকুৰৰ যেটো কথা তেখেত বড়মাৰ যেটো ভালপোৱা তেখেতৰ আত্মাৰ মিলন আছিল আমাৰ দৰে দেখুৱা ভালপোৱা নাছিল যে স্বামীয়ে স্ত্ৰীক ভাল পাব লাগিব কোনোবাই জানিব লাগিব মোৰ স্বামীয়ে যে মোক ভাল পায় নহলে মই মানুহৰ ওচৰত লাজ পাম কিন্তু বড়মা আৰু ঠাকুৰৰ যেটো ভালপোৱা আছিল হিটো দুই আত্মাৰ মিলন আছিল তেখনে চকুৱে বুজিব পাইছিল যে কাৰ কেতিয়া কি কষ্ট আছে কোনে কেতিয়া ঠাকুৰৰ কি লাগিব সেইখিনি বড়মা ঠাকুৰৰ মুখৰ খুলি চাইয়ে বুজিব পাৰিছিল মুখেৰে ঠাকুৰে একো কোৱাৰ দৰকাৰে নাছিল এনেকুৱা স্ত্ৰী আছিল কিন্তু আমি কিন্তু এনেকুৱা একোৱে নহয় কাৰণ আমি কিঞ্চিত পৰিমাণো হ'ব পৰা নাই বড়মাই কিন্তু গোটেইখিনি আমাৰ নাৰীৰ নীতিত কৈ গৈছে ধুনিয়াকে এটা বাণী ধুনিয়াকে বড়মাই কৈ গৈছে এটা নাৰীয়ে কেনেকৈ চলিব লাগে চলা বলা কথা বৰ্তা হাস সজ্জা স্বামীৰ ঘৰত দেউতাৰ ঘৰত আৰু সন্তানৰ লগত কেনেকুৱা এটা নাৰীৰ ভূমিকা থাকে গোটেইখিনি নাৰীৰ নীতিত আমাৰ বড়মাই কৈ গৈছে তাৰ পৰা যদি আমি এটা খণ্ড এটা ওয়ার্ড যদি আমি আমাৰ নিজৰ জীৱনত ফুটাই তুলিব পাৰো বা বুজিব পাৰো বা শুনিখিনি আমি নিজৰ জীৱনত এপ্লাই কৰিব পাৰো তাহলে হয়তো আমাৰ নাৰী জীৱনটো আমি সাৰ্থক হ'ব বুলি স্পেশালি মই মনত কৰো মোৰ হয়তো নাৰী জীৱনটো সাৰ্থক হ'ব বুলি মই এটো মনত কৰো তো যিয়ে হয় ইয়াতে মোৰ বহুত মানে হয়তো আমাৰ মানে নন দীক্ষিত মাসকল নাই মোৰ মনত হৈ আছে কাৰণ ইয়াত যেটো মই আহি ব্যৱস্থাপনা বা যেটো কীৰ্তন যেটো এটা মানে পৰিবেশৰ পালো যে সবই আমাৰ ইষ্টপ্ৰাণ তো যিয়ে হওক মই এটা কথা কম তো আজি আমি যে এই মাতৃ সন্মিলনটো কৰি আছো আমি সকলোৱে জানো এই মাতৃ সন্মিলনটো আমি কাক মানে উদ্দেশ্য কৰি আছো আমি বড়মাক উদ্দেশ্য কৰি আছো হেতো
কিন্তু মই এটা কথা কব বিচাৰিছো এই মাতৃ সন্মিলনৰ স্টাৰ্টিংটো কোনে কৰিলে আমি জানো যে বৰমাই কৰিছে সেইভাবে আমি বৰমাক উপলব্ধি কৰি বৰমাক বহাই ঘৰ বহাইছো পান সুপাৰি দিছো গুটেইখিনি ব্যৱস্থাপনা কৰি আমি মাতৃ সন্মিলন কৰি আছো কিন্তু মই যিখিনি জানো মোৰ জ্ঞানত যিখিনি সীমিত আছে মই এইখিনি আপোনালোক মানে কব বিচাৰিছো যেনেকুৱা বৰমাৰ ঠাকুৰ আৰু বৰমাৰ বিবাহ হল আপোনালোকে সকলোৱে জানে কেনেকৈ জন্ম হল হিটিও জানে কাৰণ আপোনালোকে সকলো ইয়াতে দীক্ষিত মানুহ কিতাপ আমি পঢ়ো সবে চাও জানো কিন্তু বৰমাৰ যেতিয়া সন্তান হল তেতিয়া সন্তানৰ পিছত বৰমাৰ এটি বহুত মানে আশা আছে মোৰ যদি কন্যা সন্তান হল সেইটো মনে মনে বৰমাৰ বহুত মানে ইচ্ছা আছে কাৰণ বৰমা ইমান কষ্ট কৰি মানে হজাই পৰাই লৈছিল বৰমাই বহুত ধৈৰ্য কৰিছে বৰমাৰ যেটো ধৈৰ্য এটো মই মোৰ জীৱনত বিৱৰণ কৰিব নোৱাৰিম কাৰণ বৰমাই তেতিয়া মনে মনে ভাবিছে মোৰ যদি এটা কন্যা সন্তান হল হয় তেতিয়া ঠাকুৰ তো অন্তৰ্যামী ঠাকুৰ গোটেইখিনি বুজিব পাৰিছে বুজি পিনে বৰমাৰ সেই আশাও ঠাকুৰে পূৰণ কৰিলে তো বৰমাৰ দুই কন্যা সন্তান আছিল এজন শান্তনাদি আৰু এজন সাধনামা তো যিয়ে হওক তেতিয়া বৰমাৰ যেতিয়া কন্যা সন্তান হল বৰমাৰ সেই আশাও ঠাকুৰে পূৰণ কৰি দিলে তেতিয়া সাধনাদি যেতিয়া সৰু আছিল সৰু থাকোতে লাহে লাহে এই পুৰা গোটেই মন্দিৰত এনেকুৱা এজন দেৱীয়ে পাৰে এনেকুৱা এজন লক্ষ্মী স্বৰূপিনী কন্যা জন্ম দিবলৈ কাৰণ এজন দেৱীয়ে পাৰিব এনেকুৱা সন্তান আনিবলৈ এটো কোনো সাধাৰণ মানুহৰ কাম নহয় কাৰণ আমাৰ সাধনামা এনেকুৱা এজন লক্ষ্মী মা আছিল তেও যেতিয়া মন্দিৰৰ প্ৰাংগণত একদম এই সৰু বয়সৰ পৰা এই যে ছোৱালীটোক চাইছে তেতিয়াৰ পৰা খোজ কাঢ়ি গৈ মাৰ হাতে হাতে কাম কৰা ঠাকুৰ মাৰ হাতে হাতে যেটো মানে আমাৰ বড় ঠাকুৰৰ মা আছে এখতৰ হাতৰ পৰা কাম কাঢ়ি লৈ কৰাই কোনটোত কি কৰিব লাগে গোটেইখিনি গুণ যেন সম্পূৰ্ণভাৱে প্ৰজ্বলিত উজ্জ্বলিত কৰি আমাৰ সাধনামাই দেখাই গৈছে যে কেনেকুৱা এজন দেৱীয়ে লক্ষ্মী মাৰ জন্ম দিব পাৰে তেও মন্দিৰত প্ৰাৰ্থনা কৰিছিল ছোৱালীৰ লাইনত বহি ধুনিয়াকে হাসজ্জা কৰি সৰুৰে পৰা এনেকুৱা বয়সৰ পৰা তেতিয়া যেতিয়া এনেকুৱা কৰি আছিল তেতিয়া মা সাধনামাই তেখেতৰ মাসি আছিল মানে মাহী আছিল তো মাৰ বৰমাৰী ভন্টি তেখেতৰ নাম আছিল সৰ্বমঙ্গলা দেৱী তেখেতৰ লগত বহি এখেতে সংগীত কৰিছিল তেখেতে প্ৰাৰ্থনা কৰিছিল বহুত কাম বনত এনেকুৱা আগবঢ়াইছিল তেতিয়া আমাৰ মাতা মনমোহিনী দেৱীয়ে এই সাধনামা চাই বহুত শান্ত যেটো তেখেতৰ মনত সাধনা আছিল যেনেকুৱা এজন যদি মোৰ নাতিনী হলাক হয় এই সাধনামাৰ চাই গোটেইখিনি মাতা মনমোহিনী দেৱীৰ সম্পূৰ্ণ যেটো আশা আছিল সেইটো পূৰণ হৈ গল আৰু এই সাধনামাই লাহে লাহে ডাঙৰ হল যেতিয়া ডাঙৰ হ'ব লাগিল তেতিয়া ঠাকুৰে তেতিয়া সাধনামাক বা মাতা মনমোহিনী দেৱী নাতিনীৰ কাৰণে দৰা চাবলৈ ললে আৰু এনেকুৱা এজন দৰা পালে যাৰ মাজত কোনো এনেকুৱা গুণ নাই মানে কি গুণ নাই মানে পঢ়া শুনাৰ টপ স্বভাৱৰ টপ সব ক্লাছৰ টপ আৰু কামৰ কাজৰ সবখিনি সৰ্বগুণ সম্পূৰ্ণ এজন দৰা পালে তেতিয়া মাতা মনমোহিনী দেৱী যেতিয়া বিয়া ঠিক হল হোৱাৰ পিছত মা ইহকাল এৰি পৰকাললৈ গুচি গল তেতিয়া মাতা মনমোহিনী যোৱাৰ পিছত তো ঠাকুৰৰ কি অৱস্থা হল সেইখিনি তো আপোনালোকে গোটেই জানে মই ইমান বিৱৰণ কৰিবলৈ নাযাওঁ কাৰণ সময় যেহেতু কম হে তেতিয়া বিয়া দিলে মাতা মনমোহিনী দেৱী যেতিয়া ইহকালৰ পৰা পৰকাললৈ গুচি গল তাৰ পিছত 2 বছৰ পিছত ঠাকুৰে যেতিয়া আমাৰ সাধনামাক যেতিয়া বিয়া দিয়াৰ কাৰণে দৰাত চাইয়ে থৈছিল বিয়া দিয়াৰ পিছত যেতিয়া ছোৱালী এটাক বিদায় দিয়াৰ সময়ত আমাৰ সাধনামাই ঠাকুৰৰ ভৰিৰ তলত আহি ইমান কান্দিছিল ইমান চিঞৰি কান্দিছিল যে দেউতা মোক তোমাৰ পৰা দূৰলৈ নিদিবা মই তোমাক এৰি থাকিবলৈ নোৱাৰিম মই তোমাক এৰি যাব নোৱাৰো ইমান কান্দিছিল কাৰণ যেটো আমাৰ বিধিৰ লিখন যেটো আমাৰ নিয়তিৰ লিখন এটো তো হবই কাৰণ ছোৱালী তো গোটেই দিন দেউতাকৰ ঘৰত থাকিব নোৱাৰে এটো আমাৰ প্ৰচলিত চলি আহিছে কাৰণ ঠাকুৰেও মানৱ দেহলৈ এই আমাৰ
আমাৰ পৃথিৱীত আহি আমাক বুজাই গৈছে যে কেনেকৈ ছোৱালী বিয়া দিব লাগে, কেনেকৈ ল'ৰা বিয়া দিব লাগে, কেনেকৈ মাক ভাল পাব লাগে, কেনেকৈ দেউতাক ভাল পাব লাগে, গোটেইখিনি মানৱ দেহলৈ ঠাকুৰে দেখাই গৈছে। আৰু আমি যিমান মূৰ্তি চাওঁ সব মাটিৰ মূৰ্তি সজাই পৰাই থৈ দিয়ে, কোনোৱে কিন্তু লীলা কৰি আমাক দেখুওৱা নাই। সংসাৰ জীৱনত কোনোৱে আমাক লীলা কৰি বুজাই দিয়া নাই কেনেকৈ চলিব লাগে। সকলোৱে আমি মূৰ্তি খালি চাওঁ আৰু যাই পিনে আমি পূজা কৰি সেৱা কৰি প্ৰণামী দি আহি যাওঁ, কিন্তু লীলা কিন্তু কৰি আমাক দেখুৱাই দিয়া নাই। তো এনেকৈ সাধনামাক যেতিয়া বিদায় দিলে, দিয়াৰ পিছত সাধনামাই যেতিয়া শ্বশুৰ বাৰীত গুচি গ'ল, যোৱাৰ পিছত এৰ সন্তান প্ৰজন্ম কৰিলে, যেতিয়া দিলে, দিয়াৰ পিছত লাহে লাহে আমাৰ সাধনামা অসুস্থ হৈ পৰিল। এখেতৰ নাৰ্ভৰ প্ৰব্লেম আৰম্ভ হ'ল, বহুত চাৰিওফালে অসুস্থ হ'ল। যেতিয়া সন্তান হোৱাৰ পিছত ঠাকুৰে বৰমাক ক'লে যে সাধনাটো অসুস্থ হৈ পৰিছে, বহুতে অসুস্থ হৈ পৰিছে, তেখেতক লৈ আহি বৰবু তুমি নিয়ে আস। আপোনালোকে অলপ বেংগলী বুজি পায় নে মা? লৈ আহক, যে নিয়ে আস, এনে তুমি সাধনামাকে শুশ্রূষা করে তোলো। যেতিয়া এনেকৈ বৰমাক ক'লে, বৰমাই আনি, বৰমাতো এনেকুৱা নাৰী আছিল, তেখেত কি কৰিব নোৱাৰিছিল, তেখেত আনি আমাৰ সাধনামাক সুস্থ কৰি তুলিলে। আকৌ সুস্থ কৰাৰ পিছত আকৌ যেতিয়া শ্বশুৰ ঘৰত পঠাই দিলে, পঠাই দিয়াৰ পিছত তেতিয়া ঠাকুৰে বৰমাক এটা কথা কৈছিল, কারণ ঠাকুর তো অন্তর্যামী আছিল। ঠাকুরে বড়মাক কইছিল, বড় বউ তুমি সাধনাকে বলে দিও ও জানি আর সন্তান না নেয়, কারণ ওর সামনে যে ঘোর বিপদ আছে, কারণ ওর সামনে যে ঘোর বিপদ আছে, ও জানি আর সন্তান না নেয়। তুমি সাধনাকে সুন্দর করে বুঝিয়ে দিও, কারণ দেউতাকে তো ছোৱালী কিমান কথা কব নোৱাৰে। সেই কাৰণে মাকক কৈছিল। তেতিয়া বড়মাই যেতিয়া বুজাইছিল, বুজোৱাৰ পিছত যিটো নিয়তিৰ খেল, যিটো বিধাতাৰ লেখন, সেইটোতো হ'বই। সাধনামা আকৌ সন্তান যোগ্য মা হৈ উঠিল, আকৌ সন্তান জন্ম দিলে। দিয়াৰ পিছত সাধনামা ইমানে অসুস্থ হৈ পৰিল যে যেতিয়া ঠাকুরে নাপায়, তেতিয়া বড়মাক ক'লে, বড় বউ আমাকে সাধনাকে নিয়ে আসতে হবে, কারণ সাধনার যে বড় হসপিটাল, বড় শুশ্রূষার দরকার আছে, কারণ তাহলে তো ওকে বাঁচানো যাবে না। তেতিয়া ঠাকুরে গৈ শ্বশুর বাড়িত গৈ শ্বশুর শাশুড়ি আৰু মানে গিৰিয়কৰ অনুমতি লৈ নিজৰ ছোৱালীক নিজৰ গৃহলৈ ঘূৰাই লৈ আহিলে আৰু ভাল শুশ্ৰূষা আৰু ভাল হস্পিটেলত এডমিট কৰিলে। এডমিট কৰাৰ পিছত যেতিয়া অলপ সাধনামা ভাল হ'ল, আকৌ সাধনামা অসুস্থ হৈ পৰিল। তেতিয়া ঠাকুৰে ক'লে যে ইমান মানে চেষ্টা কৰি আছে, একোৱে নহয়। তেতিয়া বড়মাতো জানে এজনে আছে যে পুৰুষোত্তম, যি মোৰ স্বামী, যি মোৰ ভগৱান, চবে বড়মাই সকলোখিনি জানে। বড়মাই দাউৰি আহি ঠাকুৰৰ ভৰিৰ তলত বহি ধৰি কান্দি কান্দি ক'লে, যিহেতু তেখেতে এজন মা, যে মই তো মোর ছোৱালীর, আমি তো আর আমার সাধনার কষ্ট সহ্য করতে পারছি না। ঠাকুর তুমি কিছু করো, তুমি করো, কারণ তুমি পুরুষোত্তম, তুমি এই বিশ্বের মালিক, তুমি চাইলে সব করতে পারবে, কারণ আমি তো আমার মেয়ের এই কষ্ট সহ্য করতে পারছি না। তেতিয়া ঠাকুরে গৈ সাধনা মাক গৈ পিনে কোলাত উঠাই লৈ হাতের মূৰটো এনেকুৱা কৰি দি সাধনা মাক এই পৃথিবীর পৰা বিদায় দিলে। তাহলে আপোনালোকে ভাবক, আমি তো সাধারণ মানুষ, আমার যদি লড়া সন্তান কোনোবার কিছু হয়, ছোৱালীৰ হয়, তেতিয়া আমি আহি ঠাকুর তুমি কি কৰিলা, মই তোমাৰ ইমান ইষ্টভীতি কৰো, মই তোমাৰ ইমান নাম কৰো, তোমাক ইমান ভাল পাওঁ, তথাপিও তুমি মোৰ কথা নুশুনিলা। আমি তো ডাইরেক্টলি ঠাকুরক দোষ দিও, কিন্তু এও তো ভগবান আছিল, এও পুরুষোত্তম আছিল, এও নিজেও নিজৰ ছোৱালীক বিদায় দি দিলে। তাহলে আমি তো সাধারণ মানুষ। হে আমার মাজত আর পুরুষোত্তমৰ মাজত পার্থক্য। আমি যদি ধৈর্য রাখি ঠাকুরের ওচৰত গোটেইখিনি অর্পণ করে দিও, হে তো ঠাকুর কইছে ভাবছ বসে চলবে কিসে, ভাববার তুমি কে, ভাববার যিনি ভাবছেন তিনি, তুমি ভাবো তাকে। আমি যদি ভাবো ঠাকুরে যি কৰিছে ভালেই কৰিছে, মোর সন্তানটোক যদি লৈ গেছে কিবা মঙ্গল আছে, সেইভাবেই লৈছে, এইখিনি যদি আমি ভাবো, তেতিয়া আমি ঠাকুরক ধৰাটো সাৰ্থক হব। তেতিয়া সাধনামাই যেতিয়া সৰুতে লাহে লাহে ডাঙৰ হ'ল, তেতিয়া সাধনামাই কৈছিল নিজৰ ঘৰত সিংহাসনত বহাই
সাধনামাই ঠাকুৰ আৰু বৰমাক মালা পিন্ধাই তেখেতক সিংহাসনত বহাই পূজা কৰিছিল কৈছিল যে এই পৃথিৱীত যদি নাৰায়ণ আৰু লক্ষ্মী আছে মোৰ দেউতা আৰু মোৰ মাক এৰি কোনেও হ'ব নোৱাৰে কাৰণ মোৰ দেউতাকে পুৰুষোত্তম যেটো শক্তি আছে বিশ্বৰ মালিক আৰু মোৰ মাৰ যেটো শক্তি আছে যেটো মা দুৰ্গতি নাশিনীৰ শক্তি নাই এনেকুৱা শক্তি মোৰ মাৰ মাজত আছে গোটে বিশ্বজুৰি গোটে সহ্য ধৈৰ্য আশ্ৰমবাসী পাৰিবাৰিক সমাজক সবকে লৈ সবৰ কি দুঃখ কষ্ট সবখিনি চাই মোৰ দেউতা কেনেকুৱা সেৱা কৰে তাহলে একমাত্ৰ যদি লক্ষ্মী হ'ব পাৰে তাহলে মোৰ মায়ে আছে হে সাধনা মায়ে এই মাতৃ সন্মিলনৰ প্ৰচলিত কৰি গল সবকে কৈ গল বিশ্ব জগত জুৰি যে আপোনালোকক যদি লক্ষ্মী পূজা কৰিবই লাগে তাহলে মোৰ মাক আপোনালোকে সিংহাসনত বহাই পান সুপাৰি দি আলতা সিঁদুৰ দি আপোনালোকে ঘৰত বহাই পূজা যদি কৰিবই লাগে মোৰ মাকে কৰিব এই প্ৰচলিতটো সাধনা মাই কৰি গল তেতিয়াৰ পৰা এই মাতৃ সন্মিলন আমাৰ প্ৰচলিত হৈছে আৰু আমি গোটেই জগতবাসী এই মাতৃ সন্মিলন কৰিছো কিন্তু এই মাতৃ সন্মিলনৰ ষ্টাৰ্টিংটো কৰি গল আমাৰ সাধনা মাই তো যিয়ে হওক মই গোটেইখিনি বহুত বিৱৰণ কৰি হয়তো ক'লো তো আৰু আমাৰ মাজত মা আছে মই আৰু বেছি নকওঁ আৰু আপোনালোকে তো জানেই ডিপিঅক্স আমাৰ চলি আছে তো আমাৰ ডিপিঅক্সৰ আমি ডিপিঅক্সৰ উদ্দেশ্যে ওলাইছো কিন্তু আমাক শৰৎদাই ইয়াতে মাতিছে মাতৃ সন্মিলনৰ কাৰণে সেইটো আমাৰ সৌভাগ্য হল আমাৰ মাজত আমাৰ অনিতা হাজৰিকা মা আছে বহুত ইষ্টপ্ৰাণ মা তেখেতক যে আমি পাইছো সেইটো আমাৰ পৰম সৌভাগ্য মই স্পেশালি মনত কৰো মোৰ পৰম সৌভাগ্য কাৰণ এখেতক পোৱাৰ পিছৰ পৰা হয়তো আমি বহুত ঠাইত যাব পাৰি আছো বহুত দীক্ষাৰ কাম কৰিব পাৰি আছো কাৰণ এখেত বহুত মানে জনা মা বহুত এক্সপেৰিয়েন্স মা তেখেত আমাক বহুত ঠাইত লৈ গৈছে লগত আমাৰ মাজত অনিতা মেধি মালতী মা আমাৰ জুলতী গগৈ মা আমাৰ পদুমী তালুকদাৰ মা আমাৰ এই আজি আমাৰ হৰ্ণাৰ পৰা আমাৰ এই গণনী জেঠিও যি একদম ষ্টপ হৈ গৈছিল এখেতো আমাৰ লগত দাউৰি আহিছে ইমান ইষ্টপ্ৰাণ হৈছে আমি প্ৰত্যেক ৰবিবাৰে গৈ গৈ এই স্বৰ্ণাগাঁৱত আমি তাতে ডিপিৰ কাম কৰি আছো আৰু গোটেই মাখিনিক লৈ আমি এনেকৈ এই মাতৃ সন্মিলন কৰি আছো আকৌ এনেকুৱা হৈ গৈছে তাহনক আমি ডেট দিব পৰা নাই যে আপোনালোকে কেতিয়া আহিব আমাৰ ঘৰত কেতিয়া মাতৃ সন্মিলন কৰিব এনেকুৱা ব্যৱস্থা হৈ আছে তো যিয়ে হওক এটো মোৰ কথা নহয় এটো পৰম পিতাৰ দয়া পৰম পিতাই জানে কাক কেতিয়া কোট ঠাইত পঠাব লাগে কেনেকে পঠাব লাগে তো এইটো ঠাকুৰৰ দয়া ঠাকুৰে সবে জানে তো ঠাকুৰৰ আদেশটো আমি মানি চলিব লাগে আমাৰ আচাৰ্যদেৱ পৰম পূজ্যপাদ অভিন্দাদে বাৰে বাৰে কৈ আছে যদি নিজক ভাল ৰাখিব বিচাৰা তাহলে আনৰ ভালটো সদায় বিচাৰিব লাগিব অন্যৰ মংগল কামনাই নিজ মংগলৰ প্ৰকৃতি মই যদি নিজৰ পৰিবাৰক ভাল পাওঁ মই যদি মোৰ সন্তানক ভাল পাওঁ মই যদি মোৰ স্বামীৰ ভাল বিচাৰো তাহলে মোৰ আগতে গৈ বেলেগৰ ভালটো কৰিব লাগিব তেতিয়া মই পাম মোৰ ভালটো মোৰ পৰিবাৰৰ ভাল তো যিয়ে হওক আপোনালোকে সকলোৱে হয়তো ইয়াতে ডিপি কৰি আছে অনুৰোধ জনাইছো যেটো আমি অপৰচুনিটি যেটো আজি আমি আজিৰ দিনত পাইছো হয়তো কালি এইটো আমি নাপাবও পাৰো কাৰণ আমি পৰম সৌভাগ্য যি অপৰচুনিটি আজি আমি পাইছো হয়তো কালি এইটো আমি নাপাবও পাৰো সেই কাৰণে যেতিয়া যি নিৰ্দেশ আহে সেইটো আমি লগে লগে পালন কৰিব লাগে তেতিয়া আমাৰ জীৱনটো সাৰ্থক হ'ব কাৰণ আমি মৰি গলে একোৱে থৈ নাই যাম আমাৰ লগত কিন্তু এই ঠাকুৰৰ যেটো নাম হেইটোৱে যাব এই ঘৰ বাড়ি টকা সম্পত্তি সন্তান কোনো না যায় আপুনি একো নিদিব আপোনাৰ লগত সন্তানেও নাহে কিন্তু ঠাকুৰে কিন্তু আপোনাক নেৰব সেই কাৰণে কিন্তু আজি ঠাকুৰে এই ডিপিঅক্সটো চলাই গৈছে কাৰণ ঠাকুৰে কিন্তু আমাক এৰা নাই যেতিয়াৰ পৰা তেখেতৰ লগত আমি সংযুক্ত হৈছো তেখেতে কিন্তু আমাক ধৰিয়ে ৰাখিছে আমি কিন্তু তেখেতক এৰি দিছো তেখেতে কিন্তু এৰা নাই সেইভাবে আসল মা বাবা যদি আছে একমাত্ৰ ঠাকুৰ মোৰ নিজৰ মা দেউতা মোক সাৰ্থকৰ কাৰণে ভাল পাব কাৰণ আজি যদি মোৰ সন্তানে মোক কিবা নিদিয়ে মই কিন্তু কালিৰ পৰা তাক বেয়া পাম কাৰণ মা দেউতাও কিন্তু সাৰ্থকৰ কাৰণে সন্তানক ভাল পায় যেটো আজিৰ দিনত প্ৰচলিত হৈ আছে দুটা লৰাৰ মাজত যদি এটা লৰাই ভালদৰে খোৱা পৰা পইচা পাতি পঠায় মা দেউতাকে কিন্তু সেই লৰাকে ভাল পায় আৰু যেটোৱে দিব নোৱাৰে সেইটো কিন্তু বেছি ভাল নাপায় মই যদি কথাটো আপোনালোকৰ মনত আঘাত লাগিছে আপোনালোকে অলপ চাই পিনে ভাবিব কথাটো সঁচা নে মিছা
সেইবাবে ঠাকুৰে আমাক কেতিয়াও এৰা নাই, ঠাকুৰে আমাক ধৰি আছে। আমি ঠাকুৰক এনেকৈ যেতিয়া ঠাকুৰৰ যি নিৰ্দেশ আমি যাতে ইষ্ট কামত সদায় যুক্ত থাকিব পাৰো, সেইবাবে ঠাকুৰে আমাক এই ডিপিঅক্সৰ কাম দিছে। কাৰণ ইষ্ট কাম যেতিয়া মাথাত থাকিব নহয় তেতিয়া আপোনাৰ বেলেগ চিন্তা নাহিব। সেইকাৰণে ঠাকুৰে আমাক যুক্ত ৰাখে। জানে ঠাকুৰে আমিতো এনে নকৰিম, আমিতো আলস্য, আমাৰ উজুৱাত আছে। সেইবাবে ঠাকুৰে এনেকৈ আমাক ডিপিঅক্স দিছে। তো যিয়ে হওক, মই এইখিনি কৈ আজি মোৰ মাতৃ সন্মিলনৰ বক্তব্য ইয়াতে সামৰণি মাৰিব, সকলোৰে মংগল প্ৰাৰ্থনা জনাইছো।